শৰতৰ আগমনৰ জীপাল অনুভৱেৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন কৰা হয়। দিনটো বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই পূজা ভাগ। ইয়াত নলবাৰীৰ প্ৰায় সংখ্যক সাংবাদিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তৃষ্ণামণি কলিতাৰ নাগাৰা নাম দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ শেষত ভোগ বিতৰণেৰে অগ্ৰজ আৰু অনুজৰ মৰম চেনেহৰ এনাজৰীডাল কটকটীয়া কৰাৰ আশীষ লোৱা হয় আৰু বিশ্ব শান্তিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। আমি সদৌ নলবাৰী জিলা সাংবাদিক সন্থাই আমি নলবাৰী নাট্য মন্দিৰৰ সন্মুখত আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমি সকলোৱে আপোনালোকৰ লগত সকলোৱে মিলি আমি সাংবাদিকসকলে এই যি বিশ্বৰ খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাৰ এই পূজা ভাগেৰে আয়োজন কৰিছোঁ। আৰু আমি সকলোৱে বিভিন্ন কামত ব্যস্ত থাকোঁ, কিন্তু তাৰ পিছতো যিহেতু খনিকৰৰ লগত বিশ্ব খনিকৰৰ লগত আমাৰ সকলো সাংবাদিকৰে এটা সম্পৰ্ক আছে, কাৰণ আমি এইখিনিৰ দৰকাৰ। গতিকে আমি সকলোৱে মিলি ইয়াত সদৌ নলবাৰী জিলা সাংবাদিক আমি যিমান সংখ্যক সাংবাদিক আছোঁ, নলবাৰীৰ বিভিন্ন অৰাজনৈতিক দল সংগঠন সকলোৰে সহযোগতে আমি এই পূজা ভাগেৰে আয়োজন কৰিছোঁ। ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ বিভিন্ন ঢুলীয়াৰ ঢোল বাদন, বেণ্ড পাৰ্টি, তাৰপিছতে এতিয়া আমাৰ দেখিবলৈ পাইছে ইতিমধ্যে পাঠক আৰম্ভ হ'ব। পাঠিকা ইতিমধ্যে আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় পাঠিকা তৃষ্ণামণি কলিতা জাতিয়ে তেওঁ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। তেওঁৰ নাগাৰা নাম পৰিৱেশন হ'ব ইয়াত। আৰু আমি সকলোকে জনাইছোঁ যে আমি পূজা ভাগৰ আয়োজন কৰিছোঁ, আৰু আপ্যায়ন কৰাত বা পূজা কৰাত বাবাৰ ওচৰত আমাৰ কিবা ভুল হ'ব পাৰে। আমাক যাতে বাবাই যাতে নিজৰ সন্তানৰ দৰে জ্ঞান কৰি আমাক যাতে এই ভুলটো ধৰি নাথাকে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত বাবাই যাতে আমাক আৰু অধিক ডাঙৰকৈ বা অধিক বহল পৰিসৰত এই পূজা ভাগিৰ আয়োজন কৰাৰ আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকলে আমাৰ এই পূজাখনিত সহযোগিতা আগবঢ়াইছে, এইখিনিতে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক এই পূজা ভাগিলৈ নিমন্ত্ৰণ জনাইছোঁ।